ছাত্ৰ-ছাত্ৰীসকল সকলোকে দশম শ্ৰেণী গণিতৰ ক্লাছলৈ স্বাগতম জনাইছো। আৰম্ভ কৰিম ত্ৰিকোণমিতি পৰিচয় অষ্টম অধ্যায় অনুশীলনী 8.3 question number 2, 3, 4, 5. Question number 2. Tan 48 degree, tan 23 degree, tan 42 degree, tan 67 degree equal 1. আমাৰ এইখিনি বাওঁফালে আছে, এইটো বাওঁপক্ষ, এইটো কি সোঁপক্ষ। বাওঁপক্ষ মান আমি সোঁপক্ষ দেখাম। গতিকে বাওঁপক্ষটো কি আছে আমাৰ লেফট হেণ্ড সাইড tan 48 degree, tan 23 degree, tan 42 degree, tan 67 degree. এটা কি কৰিম আমি এই দুটা tan 90 মাইনাস কৰিব পাৰো বা আমি এই দুটা কৰিব পাৰো। আমি প্ৰথম দুটা একে ৰাখিম আৰু এইকিটা আমি বদলি কৰিম। গতিকে tan 48 degree, tan 23 degree, tan 90 minus 48 degree, 90 minus 48 মানে 42 degree আৰু এইটো হ'ব কি tan 90 minus 22 degree এইটো কৰাৰ পিছত আমি কি পাম tan 48 degree আৰু tan 23 degree এইটো আমি পাইছো যে tan 90 minus a cot 48 degree আৰু এইটো কি cot 23 degree আমি আৰু দুটা আইডেন্টিটি পাইছো কি tan a is equal 1 by cot a আৰু cot a is equal to 1 by tan a বা tan a into cot a is equal to 1 গৰি আমি এটো ব্যৱহাৰ কৰিব পাৰো tan a into cot a is equal to 1 tan 48 মিলি আছে আমাৰ এটো is equal to 1 tan 23 cot 22 1 বা tan a is equal to 1 by cot a আমি এটো কৰিব পাৰো tan 48 to 1 by cot হলে বা আমি cot to চেঞ্জ কৰিব পাৰো কলে 1 by tan a আমি এই দুটাকে বদলি কৰিম কইলে কিমান হ'ব 1 by cot 48 degree এটো হ'ব আমি বদলি কইলে কিমান হ'ব এটো cot 23 degree আমাৰ এইকিটা আমি একে ৰাখিম 48 degree আৰু cot 23 degree এটা cot 48 degree cot 48 cancelling cot 23 degree cancelling হ'ব cancelling হলে আমাৰ আনসাৰটো কিমান হ'ব এটো 1 টো আমাৰ কিমান আছে সোঁপক্ষত কিমান আছে আমাৰ 1 গতিকে এটো কি right hand side left hand side equal right hand side আমাৰ এটো দেখুৱাই গল যে বামপক্ষ মান আমি কি পালো সোঁপক্ষ question number 2 cos 38 degree cos 52 degree minus cos 38 degree sin 52 degree is equal to কিমান দেখাবলে আমি 0 এখিনি আমাৰ বামপক্ষ লিখিম left hand side cos 38 degree cos 52 degree minus sin 38 degree sin 52 degree এতিয়া আমি কি কৰিম cos 38 degree আছে আৰু এটো কি আছে cos 52 degree এটো আমি চেঞ্জ কৰি দিম 90 মাইনাস কৰিম এটো 38 ডিগ্ৰী আৰু ইয়াৰটা আমি বদলি কৰি দিম 38 লে লৈ যাম এটা চাবা তোমালোকে cos 38 ডিগ্ৰী এটো কি কৰিব পাৰো আমি cos 90 minus 38 90 minus 38 52 এটো আমি একে রাখিম sin 38 ডিগ্ৰী এটো আমি বদলি কৰিম এটো কি কৰিম
এইটো কৰিম যেটো আমাৰ sin আছে আমি sin লিখিম sin 90 minus 38 52 cos 38 degree cos 38 টো আমাৰ একে থাকিলে cos 90 minus আমি পাই আইছো কি sin a গতিকে sin 38 degree হ'ব এটো একে থাকিব এটো কি হ'ব cos 38 degree হ'ব 90 sin 90 minus a cos a গতিকে এটো কি লিখিব আমি sin 38 degree আৰু এটো হ'ব sin 38 degree এটো হ'ব cos 38 degree এটা কি দেখা পালো যে cos 38 degree cos 38 degree sin 38 degree sin 38 গতিকে এটো ক্যান্সেলিং করলে মাইনাস কৰিলে মাৰ কিমান পাব আনসাৰটো 0 আনসাৰটো কিমান পালো এটো 0 আমাৰ যেটো হোম পৰীক্ষাত কিমান আছে 0 গতিকে এটো লিখিম কি right hand side এটাকে left hand side equal right hand side. Question number 3. যদি tan a tan 2a is equal to cot a minus 18 degree. So 2a to কি হুকম কোণ তেন্তে a এর মান আমি কি কৰিব লাগে উলিয়াব লাগে এটো কি হ'ব আমাৰ question number 3 টো tan দিয়া আছে আমাৰ কি দিয়া আছে tan 2a is equal cot a minus 18 degree 18 degree এটো আমি পাই আইছো যে cot a is equal to আমি লিখিব পাৰো tan 90 minus a cot 90 minus a is equal to tan a গতিকে আমি কি কৰিব পাৰো tan টো আমি কটলে বদলি কৰিব পাৰো বা cot টো আমি tan লৈ নিও আমি tan টোকে বদলি কৰিম tan টো বদলি কৰিলে কি লিখিব পাৰো আমি tan যেহেতু আমাৰ কিমান আছে tan a is equal to cot 90 minus a লিখিব পাৰো আমি tan a is equal to গতিকে 2a থাকিলে 2a হলে কিমান হ'ব cot 90 degree minus 2a এটো কি লিখিব পাৰো ডাইৰেক্ট লিখিম cot 90 degree minus 2a cot 90 degree minus 2a is equal to tan a cot a minus 18 degree এটা কি হল আমাৰ যেহেতু 2a টো আমাৰ কি কোণ দিয়া আছে হুকম কোণ এটা হুকম কোণ হোৱাৰ লগে লগে আমি কি লিখিব পাৰিম 90 minus 2a আৰু a minus 18 ইকুৱেল এটো আমি লিখিব পাৰো cot কি লিখিব পাৰো আৰু 90 degree minus 2a is equal to a minus 18 degree এটি আমাৰ কি আছে এটো minus 2a আছে এটো প্লাস আছে সমান চিহ্ন বাও পালে আহিলে আমাৰ কি হ'ব minus a আৰু minus 18 আছে এটো প্লাস minus গতিকে minus 2a minus a is equal to minus 18 minus 90 degree গতিকে কি হল এটো কোন মাইনাস এটো মাইনাস মাইনাস প্লাস 2a minus 2a minus a minus 3a minus 108 degree minus minus যেটো আছে আমাৰ ক্যান্সেলিং যাব a is equal to 108 divided by 3 a is equal to 108 divided 3 implies a is equal to 36 degree a is equal to আমি কেন পালো উলিয়াবলৈ কৈছিল a is equal to এর মান গতি a is equal to কেন পালো 36 degree Question number 4 যদি tan a is equal to cot b প্রমাণ কৰা যায় a plus b is equal to 90 degree গতিকে আমি কি লিখিম দিয়া আছে tan a is equal cot b তেম পাইছো যে tan 90 degree minus a is equal to
cot B আৰু cot 90 degree minus A is equal to tan A গটিকে কি হ'ব tan A is equal to cot B আমি এটো ৰাখিব পাৰো এটোৰ বদলি কৰিব পাৰো গটিকে আমি এটো একে ৰাখিম tan A is equal to cot টো আমি কি লিখিব পাৰো এটো cot B টো আমি কি লিখিব পাৰো tan 90 minus B tan 90 minus B এতিয়া কি লিখিব পাৰিম A is equal to 90 minus B গটি A is equal to minus আমাৰ বামপক্ষলৈ আহিলে প্লাস যেটো মাইনাস আছে এপ্লাইলে কি হৈছে প্লাস গটি 90 থাকি গল আমাৰ 90 থাকি গল আমাৰ উলিয়াবলৈ কৈছিলে কি A plus B is equal to 90 degree গটি আমাৰ উলালে কি A plus B is equal to 90 degree Question number 5 sec 4a is equal to cosec a minus 20 degree যত 4a হুকম কোণ তেন্তে এর মান আমি কি কৰিব লাগে উলিয়াব লাগে আমাৰ এটো দিয়া আছে কি দিয়া আছে এতিয়া আমাৰ sec 4a is equal to cosec a minus 20 degree পাইছো আমি কি sec 90 minus a is equal to cosec a আৰু cosec 90 minus a is equal to sec a এটা কি কৰিম cosec 2 আমি sec বা cosec দুইটা আমি চেঞ্জ কৰিব পাৰো sec to cosec লৈ চেঞ্জ কৰিম নহলে cosec to sec লৈ চেঞ্জ কৰিম আমি যি কোনটা কৰিম আমি এটো একে এটোৱে চেঞ্জ কৰিম এটো আমি একে ৰাখিম গৰি sec 4 এ আছে sec 4 sec a is equal to আমি কি লিখিব পাৰো cosec 90 minus a যদি a ঠাইত আমাৰ 4 হৈ যায় এটো 4 আমি কি লিখিব পাৰো cosec 90 minus 4a implies cosec 90 degree minus 4a cosec a minus 20 degree যেটো আমাৰ 4a টো হুকম কোণ এটা হুকম কোণ গটিকে 90 minus 4a is equal to a minus 20 আমি লিখিব পাৰো 90 degree minus 4a is equal to a minus 20 degree গটি minus 4a টো আমি এফালে ৰাখিম আৰু এফালে প্লাস আছে আমাৰ বামপক্ষলৈ আহিলে কিও মাইনাস আৰু এটো প্লাস আছে বামপক্ষলৈ গলে মাইনাস minus 4a minus a is equal to minus 20 plus minus 90 degree minus plus minus 5a minus 110 degree minus cancel কল আমাৰ a is equal to 110 degree divided by 5 গটি a is equal to হ'ব 22 degree